ভাস্কৰ্য শিল্পৰ দ্বাৰা চৰ্চিত হৈছে ধেমাজিৰ কেইবাজনো বিশিষ্ট ভাস্কৰ্য শিল্পী। এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজিৰ তুলসীবাৰীত আৰু তুলসীবাৰীৰ স্থানীয় এজন ব্যক্তিৰ ঘৰত তেওঁলোকে নিৰ্মাণ কৰিছে বিভিন্নজনৰ প্ৰতিমূৰ্তি। আৰু এই মুহূৰ্তত মই পোনপ্ৰথমে দেখাব বিচাৰিছো ধেমাজিৰ এটা প্ৰতিষ্ঠান তেওঁলোকে গঢ়ি তুলিছে ৰেপ্লিকা। আৰু এই ৰেপ্লিকাৰ জৰিয়তে তেওঁলোকে বিভিন্নজনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এতিয়া এনেধৰণে চৰ্চিত হৈ পৰিছে ধেমাজি জিলাখনৰ লগতে চুবুৰীয়া জিলাকেইখনত, কিয়নো ধেমাজি জিলাখনত এনেধৰণৰ যি ভাস্কৰ্য শিল্পৰ কৰ্ম খুব কমেই বুলি ক'লেও আমি ভুল কোৱা নহ'ব। আৰু এই কৰ্মৰ দ্বাৰা তেওঁলোকে এতিয়া এনেধৰণে চৰ্চিত হৈ পৰিছে। ধেমাজিৰ কেইবাজনো বিশিষ্ট ভাস্কৰ্য শিল্পী ইয়াতে আছে, তেওঁলোকে এই উদ্যোগটো লৈছে আৰু আমি তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি আপোনালোকে বনাই আছে। আপোনাক যিহেতু সকলোৱে চিনি পায়, তথাপিও ND24 দৰ্শকসকলক আপোনাৰ পৰিচয়টো দিব আৰু কেনেধৰণৰ কামসমূহ কৰি আছে এতিয়া আপোনালোকে অকণমান জনাব। ধন্যবাদ ধৰিব। আচলতে কামটো জীৱনত শিকি শেষ নহয়। আমি বহুত ভালকৈ একোটো শিকিবলৈ তেনেধৰণে আনুষ্ঠানিকতাকৈ নিশিকিলোঁ। বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ বা কিবাকিবি কৰি পেলাই তাতে বাহিৰৰ পৰা মানুহ আনি পেলাই শিকা হয়। তাতে ছবি পেইণ্টিঙৰ কামো মাজে মাজে কৰা হয়। তাৰপাছত আচল কথাটো হ'ল কি, ভাস্কৰ্য শিল্পটো ছবি আঁকি জীয়াই থকাটো ভাস্কৰ্য শিল্পটোত অলপ বেছি আশাবদ্ধ। গতিকে তাকে শিকি আছোঁ, সদায় শিকিয়ে থাকিম, কৰি থাকিম, নতুন নতুন কাম প্ৰেক্টিচ কৰিলে পৰা যায়। তাকে অকলেতো নোৱাৰি, কবিও কৰি থাকে, ময়ো বেলেগে বেলেগে কৰি আছিলোঁ। এতিয়া আমি লগ খাই ৰেপ্লিকা বুলি অনুষ্ঠান গঠন কৰিছোঁ। তাৰপিছত আমাৰ এতিয়া 5জন আছে, কেশৱ গগৈ আছে, পৱন বৰুৱা আহে, তাৰপিছত দীপক দত্ত বুলি এজনো আছে। তাকে মানুহবিলাক আহিছে, কাম দিছে, আমি কৰি আছোঁ। এতিয়া বৰ্তমান এইগৰাকী কাৰ প্ৰতিমূৰ্তি আপোনালোকে বনাই আছে? এইজন আমাৰ ধেমাজিৰ এজন মানে ভাল ব্যক্তি আৰু কেশৱ সোণোৱাল। তেখেতে মানে সোণোৱাল কছাৰী গোটেই জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট অৱদান আছে বুলি তেখেতলোকৰ স্বাক্ষাৎ কৰি পেলাই নিৰ্মাণ কৰিবলৈ দিছে। আমি এই ইমানখিনিলৈ আগবাঢ়িছোঁ আৰু লাগি আছে এতিয়া। আৰু কি কি আপোনালোকে নিৰ্মাণ কৰিছে? আছে এইবিলাক আমাৰ ৰাইনো, জয় বিজয়, নামঘৰৰ কাৰণে আমাৰ কুলীয়া তালিয়া এনেকুৱা। তাৰপিছত আমাৰ 4জন পৰ্ট্ৰেট আছে, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, তেখেতলোক 3জন আৰু এজন বেলেগ এজন আছে মাষ্টাৰ বিশেষ ব্যক্তি। পৰ্ট্ৰেট তেনেকৈ 5টা আছে। আৰু বাকীবোৰ আমাৰ এইবোৰ সৰু সুৰা আৰু মমেণ্টো আমাৰ চলি থাকে সৰু সুৰা। মানে যিকোনো ধৰণৰ এনেধৰণৰ শিল্পকৰ্ম আপোনালোক দিলে, দায়িত্ব দিলে আপোনালোকে ভাস্কৰ্যৰ ভিতৰত কৰা হ'লে নিশ্চিতকৈ। এখেত হৈছে সূৰ্য বৰুৱা আৰু তেওঁক সকলোৱে চিনি পায়। আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ মুখেৰেও কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁৰ বাসগৃহতে তেওঁলোকে যিহেতু এই ৰেপ্লিকাক জন্ম দিছে, কেনেকৈ আৰম্ভ হ'ল চমুকৈ যদি অকণমান ৰেপ্লিকাৰ বিষয়ে আমি জানিব পাৰোঁ আপোনাৰ পৰা। হয়, প্ৰথম অৱস্থাতে এনেকুৱা কামবিলাক মই কৰি আছিলোঁ। সূৰ্যদায়ো বহুত এই ক্ষেত্ৰত মানে তেখেতে আগ্ৰহ বুলি ক'ব লাগিব। তাৰ পাছতে তেখেতেও কিছুমান কাম থাকে, মোৰো কাম থাকে। তাৰপৰা লাহে লাহে আমি ভাবিলোঁ যে মানে কি দুয়োজনে মানে বেলেগ বেলেগ কৰি থকা থাকে, আমি লগ হৈ মেলি আমি কামটো আৰম্ভ কৰোঁ। ঠিক তেনেকৈ আমি কামটো আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰাৰ পাছতে ধৰক মানে আমাৰ লগতো তেখেতৰ লগতো 2জন মানুহ কাম কৰি আছিল, বা মোৰ লগতো আছিল, কেশৱ গগৈ আছে বা পৱন আছে বা দত্তদা আছে। তেওঁলোকে আহি ইয়াত মানে কি কাৰণ এতিয়া কাম আমাৰ যথেষ্ট মানে আছে এতিয়া সেইকাৰণে মানে কি তেওঁ আহিছে কৰি আছে, গোটেইকেইজনে মিলি কৰি আছে। গোটেইকেইজনে ৰাইজৰ সহায় কেনেকুৱা পাইছে? ভাল বুলি ক'ব লাগিব, নহ'লে ইমানবিলাক কামটো নহয়। ধৰক আহি আছে কাম। ইয়াৰ পাছতো আমাৰ আৰু এটা মানে অলৰেডি কনফাৰ্ম হৈ আছে, কথা বতৰা চলি আছে। আৰু যদি কোনোবাই আপোনালোকক কিবা বিশেষ দায়িত্ব দিব বিচাৰে, এনেধৰণৰ পৰ্ট্ৰেট কৰা বা এনে ভাস্কৰ্য শিল্পৰ লগত জড়িত কিবা যদি দায়িত্ব দিব বিচাৰে, কেনেধৰণে যোগাযোগ কৰিব পাৰিব? যোগাযোগ আমাৰ ফোন নম্বৰ থাকে আৰু আমাৰ ধৰক এটা ইউটিউব চেনেল আছে, তাতো আমাৰ মানে কণ্টেক্ট নম্বৰ দিয়া থাকে। তেনেকৈ ধৰণে কণ্টেক্ট কৰিব পাৰে, বা ৰেপ্লিকা বুলি ফেচবুকতো পাব। হয়, আৰু নিশ্চিতকৈ এখেত লোকসকলে এনেধৰণে এটা পদক্ষেপ লৈছে আৰু খুব সুন্দৰভাৱে নিৰ্মাণ কৰিছে। আপুনি যদি প্ৰত্যক্ষ কৰে, এখেত কেশৱ সোণোৱাল আৰু তেওঁৰ প্ৰতিমূৰ্তি ইতিমধ্যে তেওঁলোকে এনেধৰণে নিৰ্মাণ কৰি আছে। আৰু কেইবাটাও পৰ্যায় থাকে আৰু তাৰ পৰ্যায়ক্ৰমে তেওঁলোকে এনেধৰণে নিৰ্মাণ কৰি থাকে। আৰু এয়া হৈছে আমাৰ সম্পদ, এশিঙীয়া গড়।
খুব সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে। এইটো সম্পূৰ্ণ হৈছে বুলি তেওঁলোকে জনাইছে। সমান্তৰালভাৱে বিভিন্ন ধৰণৰ ইয়াতে প্ৰতিমূৰ্তি তেওঁলোকে ইয়াতে নিৰ্মাণ কৰি ৰাখিছে আৰু এনেধৰণে এক এতিয়া ব্যতিক্ৰমী কাৰ্য বুলিয়ে ক'ব লাগিব, কাৰণ ভাস্কৰ্য শিল্পৰ দৰে এক গুৰুত্বপূৰ্ণ কাম তেওঁলোকে ধেমাজি জিলাখনত আগবাঢ়ি কৰিছে আৰু ইয়াক লৈ এতিয়া ধৰণে চৰ্চিত হৈ পৰিছে আটাইকেইগৰাকী। আৰু আমিও আশা কৰিম যে এই ৰেপ্লিকাই দীৰ্ঘম্যাদী হওক, সকলোৱে ইয়াক আদৰি লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।